টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যোৰহাট নগৰীত অচিনাক্ত লোকেৰে ভৰি পৰিছে এই অচিনাকি লোকসকল কৰ পৰা আহিছে কাঠফুলাৰ দৰে যোৰহাট নগৰীৰ আখেপাখে বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে একাংশ ডেম্প কিন্তু এই ডেম্পসমূহ বৈধ নে অবৈধ প্ৰশাসনৰ হাতত এই ডেম্পসমূহৰ সন্দৰ্ভত কি তথ্য আছে সকলো প্ৰশাসনে বিচাৰ কৰিব লাগে যোৰহাটত কালিৰ দিনটোত যি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ পিছতে এতিয়া যোৰহাটবাসী ওলাই আহিছে যোৰহাটবাসীয়ে প্ৰশাসনৰ ওচৰলৈ দাবী উত্থাপন কৰিছে যোৰহাট নগৰৰ আখেপাখে থকা যি অচিনাকি লোক আছে সেই লোকসকলৰ সন্দৰ্ভত শীঘ্ৰেই এক প্ৰশাসনে অভিযান চলাব লাগে বিশেষকৈ যোৰহাটৰ টুকুলাইত যি অচিনাকি লোকেৰে ভৰি পৰিছে শীঘ্ৰেই সেই স্থানত গৈ প্ৰশাসনে বিচাৰ চলাব লাগে এই লোকসকল কৰ পৰা আহিছে এই লোকসকলক তাত কোনে ৰাখিছে এনেধৰণে এতিয়া যুৱ সমাজ ওলাই আহিছে যোৰহাটবাসী ওলাই আহিছে যোৰহাটত এতিয়া অচিনাকি লোকক বিচাৰি অভিযান চলাবলৈ সাজু হৈছে যোৰহাটৰ যুৱ সমাজ ঘৰে ঘৰে গৈ অচিনাকি লোকক বিচাৰি উলিয়াম বুলি মন্তব্য কৰিছে এতিয়া যুৱ সমাজে লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং যোৰহাট নগৰত সংঘটিত ভয়ংকৰ ঘটনাৰ আঁৰত অচিনাক্ত লোক আৰু অবৈধভাৱে গঢ়ি উঠা ডেম্প অচিনাকি লোকেৰে দিয়া ভৰি পৰিছে যোৰহাট সন্দেহজনক নাগৰিকে অবৈধভাৱে নিৰ্মাণ কৰিছে ডেম্প আৰু যি ডেম্পে এতিয়া বিপদৰ কাৰণ হৈ পৰিছে যোৰহাটৰ জনসাধাৰণৰ বাবে শৈক্ষিক সাংস্কৃতিক নগৰী যোৰহাটত মদৰ ঘাটি ড্ৰাগছৰ ঘাটিলৈ পৰিণত কৰিছে একাংশ অচিনাক্ত লোকে সন্দেহজনক নাগৰিকৰ বাবে অপৰাধজনক ঘটনা সংঘটিত হৈ আহিছে বিগত সময়ত যোৰহাটৰ বিভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকক বিচাৰি ঘৰে ঘৰে অভিযান চলাবলৈ সাজু হৈছে এতিয়া যোৰহাটৰ যুৱ সমাজ যোৰহাটবাসী ওলাই আহিছে অবৈধ নাগৰিকে যোৰহাটক কলুষিত কৰা চাই থাকিব নোৱাৰো বুলি উদ্বেগ প্ৰকাশ কৰিছে এতিয়া যোৰহাটৰ জনসাধাৰণে অবৈধ বুলি চিনাক্ত হলেই যোৰহাটে নহয় অসমৰ পৰা অচিনাকি লোকক বাহিৰ কৰি দিব লাগে দেশৰ পৰা বাহিৰ কৰি দিব লাগে শীঘ্ৰেই যোৰহাটক অবৈধ নাগৰিক মুক্ত কৰক বুলি প্ৰশাসন আৰু চৰকাৰলৈ দাবী উত্থাপন কৰিছে এতিয়া যোৰহাটৰ জনসাধাৰণে যোৰহাটত সংঘটিত ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে সেই ডেমটোত প্ৰকৃততে যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সামান্য ঘটনা নহয় অবৈধভাৱে একাংশ লোকে যোৰহাটৰ বিভিন্ন স্থানত বসবাস কৰি আছে সেই ডেমটোৰ আশে-পাশে বসবাস কৰি আছে যোৰহাট নগৰত গঢ়ি উঠা ডেম্পে প্ৰশাসনে অভিযান চলালে সকলো তথ্য পোহৰলৈ আহিব বুলিও মন্তব্য কৰিছে এতিয়া যোৰহাটৰ জনসাধাৰণে বহু অনৈতিক কাৰ্য অপৰাধজনিত কাৰ্য বহু দিনৰ পৰাই চলি আহিছে এই অবৈধ ডেম্পসমূহত যি অচিনাক্ত লোকে যোৰহাটত কুকাণ্ড সংঘটিত কৰিছে শীঘ্ৰেই এই লোকসকলৰ বিৰুদ্ধে একশ্যন ল'ব লাগে যোৰহাটত বহু অচিনাকি মুখ দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত যোৰহাটত বহু অচিনাকি মুখ দেখিবলৈ পোৱা গৈছে আৰু সেই অচিনাকি মুখ যোৰহাটবাসীয়ে নাজানে কৰ পৰা আহিছে প্ৰশাসনৰ ওচৰত তেওঁলোকৰ হাতত কি তথ্য আছে যোৰহাটৰ টুকুলাই ভৰি পৰিছে এতিয়া অচিনাকি মানুহৰে এটা সৰু ঘৰতে এজাক মানুহ সোমাই থাকে 15-20 জন মানুহ একেটা ঘৰতে সোমাই থাকে সেই লোকসকলে তাত থকাৰ অধিকাৰ ক'ত পালে এই মানুহবোৰ কৰ পৰা আহিছে শীঘ্ৰে বিচাৰ কৰিব লাগে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাবলৈ এতিয়া যোৰহাটবাসী ওলাই আহিছে কালিৰ ঘটনাৰ বিশেষকৈ কোনো অপশক্তি এই কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যোৰহাটবাসীয়ে যোৰহাটৰ ৰজা মৈদামত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ পিছতে যোৰহাটবাসীয়ে এতিয়া মন্তব্য আগবঢ়াইছে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কালিৰ দিনটোৰ ঘটনাক লৈ আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল নিৰ্বাচন এতিয়া সমাগত কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে যোৰহাট নগৰৰ মাজমজিয়াত এই যে ঘটনা সংঘটিত হৈছিল সমগ্ৰ ঘটনাই আসলে প্ৰতিগৰাকী যোৰহাটৰ জনসাধাৰণৰ সমান্তৰালভাৱে ৰাজ্যবাসীৰ বুকু কঁপাই তুলিছিল কাৰণ এটা ডেম্পত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আটাইতকৈ ডাঙৰ কথা যে ডেম্পটোৰ ভিতৰত এনে কি সামগ্ৰী বিস্ফোৰক সামগ্ৰী ৰখা হৈছিল যাৰ বাবে এই ঘটনা সংঘটিত হৈছিল সকলোৰে এতিয়া এই ঘটনাটোক লৈ সন্দেহ প্ৰকাশ হৈছে যে এই ঘটনাত কোনো অপশক্তি জড়িত হৈ আছিল নেকি ডেম্পটোৰ ভিতৰত বিস্ফোৰণ হোৱাৰ বাবে আসলে সৌভাগ্যক্ৰমে এটা বৃহৎ অঞ্চল ৰক্ষা কৰিছে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে দুজন লোকৰ মৃত্যু হৈছে আৰু বহু চিকিৎসালয়তো আছে বুলি জানিব পৰা গৈছে যদিও চিকিৎসালয়ত আছে বা দুজন লোকৰ মৃত্যু হৈছে কিন্তু এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া প্ৰতিগৰাকী লোকৰে বুকু কঁপিছে কাৰণ ডেম্পৰ ভিতৰত এনে কি বস্তু ৰখা হৈছিল এনে কি বিস্ফোৰক সামগ্ৰী ৰখা হৈছিল যি সামগ্ৰীয়ে সমগ্ৰ যোৰহাটবাসীৰ মনত এতিয়া ভয় শংকা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে এফালে যোৰহাট নগৰীৰ বিভিন্ন প্ৰান্তত বহু সময়ত বজাৰে সমাৰে বিভিন্ন প্ৰান্তত অচিনাকি মুখ দেখিবলৈ পোৱা গৈছে এই অচিনাকি লোকৰ পয়োভৰ কৰ পৰা ঘটিছে যোৰহাটৰ টুকুলাই এটা ঐতিহাসিক স্থান সেই যোৰহাটৰ গৌৰৱ সেই যোৰহাটৰ ঐতিহাসিক স্থান টুকুলাইৰ আশে-পাশে এতিয়া বিভিন্ন স্থানত একাংশ অচিনাকি লোকেৰে ঘৰ সাজিছে কোনোবা ভাড়া ঘৰত আছে কিন্তু এই ভাড়া ঘৰৰ মালিকসকলে অচিনাকি লোকক যে ঠাই দিছে সেই সন্দৰ্ভত আৰক্ষীৰ হাতত কি তথ্য জমা দিছে সেই কথাও প্ৰশাসনে বিচাৰ কৰিব লাগে আৰক্ষীৰ দল ভাড়া ঘৰে যাব লাগে
যোৰহাটৰ টুকুলাৰ আশে-পাশে থকা অচিনাকি লোকসকল ক'ৰ পৰা আহিছে শীঘ্ৰে এই কথাৰো বিচাৰ কৰিব লাগে কালিৰ দিনটোত যোৰহাটত সংঘটিত হোৱা যি বিস্ফোৰণৰ ঘটনা সেই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ যোৰহাটবাসী ওলাই আহিছে প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে এনেধৰণে আৰু যোৰহাটৰ যুৱ সমাজে আজিৰ দিনটোৰ পৰা সংকল্প লৈছে যে যোৰহাটৰ বিভিন্ন প্ৰান্তত থকা ভাড়া ঘৰে যুৱ সমাজ যাব আৰু ভাড়া ঘৰে বিচাৰি ফুৰিব অচিনাকি লোকক দেখা পালে বা অচিনাকি লোক যদি চিনাক্ত হয় লগে প্ৰশাসনক সমজাই দিয়া হ'ব কিন্তু প্ৰশাসনেও লগে ল'ব লাগিব একচন প্ৰশাসনে এই অচিনাকি লোকক যদি চিনাক্ত কৰে তেনেহলে লগে কেৱল যোৰহাটৰ পৰা নহয় অসমৰ পৰা নহয় সমগ্ৰ দেশৰ পৰাই বাহিৰ কৰিব লাগিব যোৰহাটত সংঘটিত ঘটনাৰ পিছতে এতিয়া এনেধৰণে যোৰহাটবাসীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া আৰু এই মুহূৰ্তত আমি যোৰহাটবাসীৰ মন্তব্য আছে যোৰহাটবাসীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো সেই সন্দেহ চক্ৰ মানুহখিনি আচলতে যোৰহাটবাসীত যোৰহাটত খনত ভৰি পৰিছে ইহঁতক কিবা প্ৰকাৰে হ'লেও ইহঁতক বাছি উলিয়াব লাগিব নহ'লে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ পুনৰবাৰ অনুৰোধ কৰিছোঁ আপুনি ইয়াৰ ব্যৱস্থা লওক নহ'লে খিলঞ্জীয়া ভূমিপুত্ৰ যদি ইয়াৰ ব্যৱস্থা লয় কঠোৰ শাস্তি প্ৰদান কৰিব যি শাস্তি দেখিলে আজি এনেকুৱা বহিৰাগত এনেকুৱা অবৈধ মানুহে যিখিনি অচিনাকি চেহেৰাৰ মানুহ পুনৰবাৰ যোৰহাটলৈ বাদেই দিয়ক অসমলৈ অহাৰ কথাও বাদেই দিয়ক চিন্তা কৰিবলৈ হাজাৰবাৰ ভাবিবলৈ বাধ্য হ'ব যিটো ঘটনা হৈছে এইটো আচলতে আমি এটা লজ্জাজনক বুলি ক'ব লাগিব কাৰণ ইমান এখন টাউনৰ মাজমজিয়াত এনেকুৱা এটা ঘটনা হ'বলৈ পাইছে কিয় এইটো এটা বৰ লজ্জাজনক ঘটনা আৰু দুখজনক এই কাৰণেই কৈছোঁ এইটো এটা দুখজনক ঘটনা কিয় এটি শিশুৰ মৃত্যু হৈছে এটি দেৱ শিশুৰ মৃত্যু হৈছে এইটো এটা বৰ দুখজনক ঘটনা আৰু এইখিনি হ'ব পাৰিছে কি কাৰণে এই ঘটনাখিনি যেন আজি এনেকুৱা এটা কাম হৈছে এই কামখিনি হৈছে এই অবৈধভাৱে গঢ়ি উঠা ডেমখিনিৰ কাৰণে এইবোৰ বহুত অবৈধ অনৈতিক তথ্য ইয়াত এই ডেমখিনি বহুত দিনৰ পৰা চলাই আহিছে আৰু বহুতো মানে আজি যোৰহাট এখন শৈক্ষিক নগৰী এই শৈক্ষিক নগৰীত এনেকুৱা কিছুমান কাম কাজ চলি আছে আজি ইয়াত ড্ৰাগছৰ বেহা মেলিছে আজি ইয়াত ক'ত কিছু মানে অনৈতিক বস্তুৰ বেহা মেলিছে এই বস্তুবোৰ ক'ৰ পৰা হৈ পাইছে আৰু এই কাঠফুলাৰ গোটেই এই ডেমবোৰ ক'ৰ পৰা জন্ম হৈছে ইয়াক আমাৰ উত্তৰ লাগে ইয়াৰ কিবা চৰকাৰী নথি তথ্য আছেনে চৰকাৰৰ হাতত প্ৰশাসনৰ হাতত ইয়াৰ কিবা তথ্য আছেনে ডেমখিনিৰ বৈধ নে অবৈধ তাৰ কিবা তথ্য আছেনে তাক আমি জানিব লাগে আৰু দ্বিতীয়তে যোৰহাটত আজি বহুত দিনৰ পৰা দেখি আহিছোঁ যোৰহাটত প্ৰত্যেকটো বহুত নতুন অচিনাকি মুখ যিখিনি মুখ হয়তো আমি কাহিনীও দেখা নাই সেই মুখখিনি ক'ৰ পৰা আহিছে নতুনকৈ ক'ৰবাত অচিনাকি ক'ৰবাত ছাগলী গড়াৰ লগতে এটা ঘৰতে একদম গৰু ছাগলী গড়ে মানে এসোপা মানুহ সোমাই থাকে কিছুমান এনেকুৱা ধৰণে মানুহ সোমাই থাকে যিখিনি মানুহ আমি কেতিয়াও দেখাই নাই এই মানুহখিনি আহিছে ক'ৰ পৰা এই মানুহখিনি ইয়াৰ হয়নে নহয়নে কিবা তথ্য আছেনে কিন্তু কালি ঘটনাটো আমাৰ এটা সন্দেহ হয় কালি এইটো এটা বোমা বিস্ফোৰণ এইটো সামান্য এটা ফটকা ফুটা নাই এটা বোমা বিস্ফোৰণ হৈছে এটা শিশুৰ মৃত্যু হৈছে আমাৰ অসমখন শেষ কৰি দিবৰ কাৰণে কিজানি এওঁলোকে চক্ৰান্ত কৰিছে আমাৰ সেই অনুভৱ হয় তেওঁলোকে হয়তো এদিন আমাক এনেকৈ নাইকিয়া কৰি আমাক গ্ৰাস কৰি আমাৰ অসমখনৰ পৰা আমাক এই খেদি পঠিয়াব যোৰহাটখনত আজি অলপমান দিনৰ পৰা বহুত এনেকুৱা ঘটনা ঘটিবলৈ পাইছে কিছুমান অবৈধ বাংলাদেশী বুলিয়ে ক'ব লাগিব তেওঁলোকৰ বাংলাদেশীৰ কাৰণে আৰু যিটো ডেম্পত কালি কিবা এটা বিস্ফোৰণ হৈছে বুলি কৈছে সেই বস্তুটো কি বনাইছিলে সেইটো আমাক লাগে সেইটো উচিত আৰক্ষীয়ে উচিত তদন্ত কৰিব লাগে আৰু এনেকৈ অবৈধভাৱে ইমানেই ঘন জনবসতি অঞ্চল সেইটো অবৈধভাৱে সকলোৱে আমি জানিব পৰা মতে যিখিনি আমি তথ্য পাইছোঁ বহুত অবৈধভাৱে তাত বহা হৈছে অতি সোনকালে এইবিলাকক উচ্ছেদ কৰিব লাগে যাতে অসমীয়া আমাৰ যোৰহাটখন আমাক শান্তিত থাকিবলৈ দিয়ক আৰু সোনকালে ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে সেইসকলক যদি প্ৰশাসনে নোৱাৰে চৰকাৰে নোৱাৰে তেতিয়া আমি সাধাৰণ ৰাইজ আমি ওলাই গৈ আহি পেলাই আমি তাহাঁতক ইয়াৰ পৰা উলিয়াই পঠিয়াবলৈ আমাক বেছি সময় নালাগে এগৰাকী নাৰীয়ে বহুত কাম কৰিব পাৰে আমি সকলো ওলাই যাম আৰু সেয়াই উচিত তদন্ত লাগে আৰু এনেকুৱা গাঁৱৰ চুকে কোণে আমাৰ যোৰহাট নগৰৰ চুকে কাৰণে যিসকল বাংলাদেশী আছে সেইসকলক অতি অবৈধভাৱে বহা সেইসকলক অতি সোনকালে যোৰহাট জিলাৰ পৰা প্ৰশাসনে উচ্ছেদ কৰি পেলাই